শৰাইঘাটৰ 1 কিলোমিটাৰ দৈৰ্ঘ্যৰ যোগেদি ব্ৰহ্মপুত্ৰৰ বিশাল জলৰাশি পাৰ হৈ যাব পাৰে। তাৰ মানে ব্ৰহ্মপুত্ৰৰ বিশাল জলৰাশি পাৰ হ'বলৈ মাত্ৰ 1 কিলোমিটাৰ পথেই যথেষ্ট। কিন্তু অসমৰ এই শদিয়াৰ পৰা ধুবুৰীলৈ যি বানপানীৰ তাণ্ডৱ প্ৰত্যেক বছৰে ব্ৰহ্মপুত্ৰৰ পৰা হৈছে, আমাৰ যি অন্যান্য নদ উপনদবিলাকৰ পৰা হৈছে, মূল কথাটো হৈছে ব্ৰহ্মপুত্ৰক সঠিকভাৱে নিয়ন্ত্ৰণ কৰা। ব্ৰহ্মপুত্ৰখনক যদি এই বিজ্ঞান প্ৰযুক্তিৰ যুগৰ সময়ত সঠিকভাৱে খনন কৰিব পাৰে, 1 কিলোমিটাৰ দৈৰ্ঘ্যৰ ভিতৰত পানী ৰাখি যদি পঠিয়াই দিব পাৰে, 700 কিলোমিটাৰ দীঘল এই ব্ৰহ্মপুত্ৰৰ দুয়োপাৰে এক বিশাল কৃষিভূমি পোৱা যাব, য'ত আমাৰ অসমৰ অৰ্থনীতি বিকাশত অৰিহণা যোগাব। প্ৰত্যেক বছৰে বানপানীৰ সময়ত মানৱ সম্পদ, অন্যান্য পশুধন, খেতি পথাৰকে ধৰি অসমৰ প্ৰত্যেক বছৰে লাখ লাখ কোটি কোটি টকা অপচয় হৈছে। আমি আশা কৰিম যে যোৱা সময়ছোৱাত যিবোৰ হোৱা নাই, যে অসমৰ বানপানীৰ সমস্যা ৰাষ্ট্ৰীয় সমস্যা হিচাপে উত্তোলন হওক, ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰক আৰু ব্ৰহ্মপুত্ৰক নিয়ন্ত্ৰণ কৰি অসমৰ সকলো ঠাইত অসমৰ সম্পদলৈ পৰিৱৰ্তন কৰক। আহক, প্ৰায় 700 কিলোমিটাৰ, এই 700 কিলোমিটাৰ খননৰ বাবে আমি সকলোৱে জোৰ দিওঁ। দুয়ো কাষৰ যাতে আমি মাটিখিনিত খেতি পথাৰ কৰিবলৈ উপযুক্তকৈ গঢ়ি তুলিব পাৰে তাৰ ব্যৱস্থাৰ কাৰণে জোৰ দিওঁ, আৰু অসমৰ এটা দীঘলীয়া সমস্যা সমাধানৰ কাৰণে সকলোৱে হাত উজান দিওঁ। ধন্যবাদ।